Hello everyone, welcome to my channel Assam Job Fever. আজি মই আপোনাৰ আগত SLRC 2024 পেপাৰ 3 মই কুৱেশ্যন এনচাৰ লৈ আনিছোঁ য'ত আপোনালোকৰ হেল্প হ'ব কিছু আৰু ইয়াত মই ৰিজনিঙত দেখাম আপোনালোকক ৰিজনিঙৰ কেইটা কুৱেশ্যন আপোনালোকৰ এনচাৰ কি হয় আপোনালোকে একবাৰ চেক কৰি চাব পাৰে তো বোলো আমি একবাৰ গোটেইখিনি চেক কৰি চাওঁ এনচাৰবোৰ তো ইয়াত আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে প্ৰথম আমাৰ মিলটো চাব দিছে ইয়াতে কনচিডাৰ দ্য 4 নাম্বাৰ গিভেন হিয়াৰ এক নম্বৰতে 376 তাৰপিছত 626 29 921 397 আৰু এই বস্তুটো আপোনালোকে এই নম্বৰটো কি কৰিছে এৰেঞ্জ ইন এচেণ্ডিং অৰ্ডাৰ মানে সৰুৰ পৰা ডাঙৰলৈকে এচেণ্ডিং কৰিব দিছে ঠিক আছে ইয়াতে প্ৰত্যেকটো নম্বৰ আমি সৰুৰ পৰা ডাঙৰলৈ চাম সৰুৰ পৰা ডাঙৰ কৰি চাম ঠিক আছে তো ইয়াতে আমি ফাৰ্ষ্ট কি কৰিব লাগিব ফাৰ্ষ্টটো আছে আমাৰ 376 ইয়াৰ প্ৰথমৰ পৰা কি আৰম্ভ হ'ব ফাৰ্ষ্ট আৰম্ভ হ'ব আমাৰ 1 2 3 তিনিৰ পাছত ডাঙৰ কি আহে 6 আহে 6 তাৰপাছত কি 7 আহে 7 এক নম্বৰটো ওলালোঁ আমি 367 ওলালোঁ তাৰপাছত আমি 2 নম্বৰটো চাম 2 নম্বৰটো আমি চাম ফাৰ্ষ্ট আহিব 2 তাৰপিছত আহিব 6 তাৰপিছত আহিব 9 তাৰপিছত 3 নম্বৰটো 2 ফাৰ্ষ্ট আহিব 1 তাৰপিছত আহিব 2 তাৰপিছত 9 তাৰপিছত আমি চাম 4 নম্বৰটো আছে 3 তাৰপিছত 7 তাৰপিছত 9 তো ইয়াত আমি কি গম পালোঁ চাওক ভালদৰে চাওক ইয়াতে এক নম্বৰটোত আমি দেখা পালোঁ ফাৰ্ষ্ট 367 তাৰপাছত আহিলে আপোনাৰ 269 তাৰপাছত আহিল আপোনাৰ 3 নম্বৰটো আহিল 129 তো এতিয়া আপোনালোকে চাওক চবতছে সৰু কোনটো হৈ আছে চবতছে সৰু হৈ আছে আপোনালোকৰ এই 129 কাৰণ 1 আটাইতকৈ সৰু হয় গতিকে 1ৰ পাছত 2 আছে তাৰপিছত 9 আছে গতিকে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপশ্যন 3 টো হ'ব শুদ্ধ উত্তৰ এই 3 টো হ'ব শুদ্ধ উত্তৰ তাৰপিছত আমাৰ ইয়াতে কি আছে অপশ্যন 3 921 এই উত্তৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এই অপশ্যনটো শুদ্ধ উত্তৰ তাৰপিছত আমি নেক্সটত আগবাঢ়ি যাওঁ নেক্সট ইয়াতে আমাৰ আছে ফাইণ্ড দ্য অড ওৱান আউট তো ইয়াতে আমি কি কৰিব লাগিব চাব লাগিব যে স্পেৰ' বেট ক্ৰ' আৰু পিকক এই চাৰিটা মিল চাব লাগিব ইয়াত আমি দেখিবলৈ এটা চাওঁ ইয়াতে দেখিবলৈ পাওঁ আমি যে স্পেৰ'ই কণী দিয়ে আৰু কাউৰীয়েও কণী দিয়ে পিককেও কণী দিয়ে কিন্তু বেট যিটো বাদুলিয়ে কণী নিদিয়ে সি মেমলছ হয় মানে মানুহৰ দৰে ডাইৰেক্ট পোৱালি জন্ম দিয়ে গতিকে ইয়াৰে অ'ড হ'ব বেট ইয়াৰে শুদ্ধ উত্তৰ কোনটো বেট অপশ্যন চি ৰাইট এনচাৰ তাৰপিছত আমি কুৱেশ্যন 3ত যাম এতিয়া তো আমাৰ 3 নম্বৰটো হৈছে ইয়াতে কি কৈছে যে পইণ্টিং টু এ চৰাত ইন এ ফটোগ্ৰাফ মানে এখন ফটোত চৰাত নামৰ এজন ল'ৰা আছে ল'ৰাজনক দেখুৱাই মালিনী ছেইড হিজ ব্ৰাদাৰ্ছ ফাদাৰ ইজ অনলি ছান অফ মাই গ্ৰেণ্ডফাদাৰ মানে তেওঁৰ ভাতৃ পিতৃ মোৰ ককা দেউতাৰ একমাত্ৰ সন্তান হাউ ইজ মালিনী ৰিলেটেড টু চৰাত মালিনী চৰাতৰ কি হয় সুধিছে ঠিক আছে তো আমি ইয়াতে কি বুজিম ইয়াতে আমি চাব লাগিব যে ফটোগ্ৰাফত যে মালিনী দেখাই কেনে কৈছিলে চৰাতক তাৰমানে কি হৈছে চৰাতক দেখাই কেনে কৈছে যে হিজ ব্ৰাদাৰ্ছ ফাদাৰ মানে ইয়াৰ চৰাতৰো এজন ভায়েক আছে মানে ব্ৰাদাৰ তো কি কৈছে ব্ৰাদাৰৰ ফাদাৰ মোৰ গ্ৰেণ্ডফাদাৰৰ একমাত্ৰ সন্তান হয় তাৰমানে ব্ৰাদাৰৰ ফাদাৰ ইয়াতে ফাদাৰৰ ওপৰত ফাদাৰৰ বাপিয়াক গ্ৰেণ্ডফাদাৰৰ তলত ফাদাৰৰ তলত এই চৰাতৰ ভায়েক তাৰ পাছত কি কৈছে মোৰ গ্ৰেণ্ডফাদাৰ ক'লে ন তো তাৰমানে এই এফজনৰ সন্তান কোন হয় মালিনী হয় তাৰমানে কি বুজিলোঁ এইজন হ'ল ককা দেউতাৰ একমাত্ৰ পুত্ৰ ফাদাৰৰ চৰাত হ'ল পুত্ৰৰ চৰাতৰ ভায়েকো হ'ল পুত্ৰ আৰু মালিনী হ'ল জীয়ৰী গতিকে মালিনী চৰাতৰ কি হ'ব এতিয়া মালিনী চৰাতৰ কি হ'ব চিষ্টাৰ হ'ব আমি গম পালোঁ মালিনী চৰাতৰ চিষ্টাৰ ইয়াৰ শুদ্ধ অপশ্যন ডি চিষ্টাৰ তো নেক্সট আমি আগবাঢ়ি যাওঁ নেক্সট আহিল আমাৰ ইয়াতে মই অলপ জুম কৰি লওঁ ইয়াতে আহিল আমাৰ কি কৈছে ইফ ৰবটিক্স ইজ কোডেড এজ অৰবিটছ দেন প্ৰজেক্টছ উড বি কোডেড এজ প্ৰজেক্ট যদি ৰবটিক্সক এনেদৰে লিখা হয় কোডেড হিচাপে তেতিয়াহ'লে প্ৰজেক্টছক আমি কি হিচাপে লিখিম তো ইয়াতে চাব গ'লে আমি ইয়াতে মিল চাব লাগিব ৰবটিক্সক কি হিচাপে কৈছে ৰবটিক্সত R O
ROBOTICS 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 কি বুলি লিখিছে OROBIT এক মিনিট BITTSC তো ইয়াক কেনেদৰে লিখিছে চাওক ইয়াক ক্ৰছ হৈছে ইয়াৰ চাৰিওফালে ক্ৰছ হৈছে আর ইফালে আৰু ইফালে ক্ৰছ মানে চবকেইটা ইয়াৰ গোটেই আটাইকেইটা ক্ৰছিং হৈছে এইকেইটা গোটেইকেইটা তো এনেকুৱা ধৰণৰ আমাৰো এই প্ৰজেক্টটো এনেকুৱা ধৰণৰ ওলাব লাগিব ঠিক আছে তো আমি কি কৰিম ইয়াতে আমি এইবাৰ ইয়াতে এইখন সাইড কৰি লওঁ আমি এইবাৰ কি কৰিম ইয়াতে আমাৰ প্ৰজেক্ট লিখি ল'ম PROJECTS projects আমি প্ৰজেক্ট লিখিলোঁ এইবাৰ আমাৰ কি হ'ব উল্টা হ'ব হা P2 আহিব ইফালে P R2 আহিব ইফালে R তাৰপিছত O2 হ'ব ইফালে O J ইটো সাইডে J E হ'ব ইফালে E C হ'ব ইফালে C তো আমি ইমান লিখিব নালাগে আগৰ কেইটামান আমি হিন পালে গম পাই গ'লো ইয়াতে চাওক RP ফাৰ্ষ্টত RP আছে এইটো নহ'ব RP নাই এইটো নহ'ব RP নাই তাৰপিছত RP পাছত কি আছে JO ইয়াতো JO আছে ইয়াতো JO আছে তাৰপিছত আমি কি চাব লাগিব CE ইয়াতে কি আছে EC আছে তাৰ মানে ই নহ'ব তো ইয়াৰ শুদ্ধটো অপশ্যন বি কাৰণ ইয়াতো আছে CE আছে CEST তো অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ শুদ্ধটো অপশ্যন বি তো নেক্সট আমি আগবাঢ়ি যাওঁ আমাৰ আছে যে ইন এ জু দ্য লায়নছ কেজ ইজ টুৱাৰ্ডছ দ্য ইষ্ট অফ টাইগাৰ্ছ কেজ মানে এটা চিৰিয়াখানাত সিংহৰ গঁৰালটো বাঘৰ গঁৰালৰ পূবফালে আছে ঠিক আছে তাৰপিছত কি কৈছে সিংহৰ গঁৰালৰ ঠিক দক্ষিণ ফালে ভালুকৰ গঁৰাল আছে যিটো চিতাবাঘৰ গঁৰালৰ পশ্চিম ফালে আছে ঠিক আছে বাঘৰ গঁৰালটো চিতাবাঘৰ গঁৰালৰ পৰা কোনটো দিশত থাকিব একদম ইজি হয় চাওক মই দেখাই আছোঁ আমি অলপ জুম আউট কৰি লওঁ তো ইয়াতে আমি ফাৰ্ষ্ট কি চাম ফাৰ্ষ্ট উত্তৰ ইষ্ট ৱেষ্ট নৰ্থ সাউথ তো তাৰপিছত আমি এতিয়া মিলাই চাম কি কৈছে ফাৰ্ষ্ট এখন এটা চিৰিয়াখানাত সিংহৰ গঁৰালটো বাঘৰ গঁৰালৰ পূবফালে আছে মানে সিংহৰ গঁৰালটো বাঘৰ গঁৰালৰ পূবফালে মানে বাঘৰ গঁৰালটো ফাৰ্ষ্ট আছে ইয়াতে টাইগাৰৰ বাঘৰ পূবফালে সিংহৰ গঁৰাল মানে পূবফালে ইফালে পূবফাল হ'লে ইফালে লায়নৰ আছে ঠিক আছে তাৰপিছত কি কৈছে তাৰপিছত কৈছে যে সিংহৰ গঁৰালৰ ঠিক দক্ষিণ ফালে ভালুকৰ গঁৰাল আছে সিংহৰ গঁৰালৰ ঠিক দক্ষিণ ফালে ভালুকৰ আছে মানে বিয়াৰ ভালুকৰ গঁৰাল আছে ঠিক আছে যিটো চিতাবাঘৰ গঁৰালৰ পশ্চিম ফালে আছে চিতাবাঘৰ পশ্চিম ফালে ভালুকৰ গঁৰাল আছে ঠিক আছে এইটো চাওক ইফালে আছে চিতা ইফালে আছে বিয়াৰ তো পশ্চিম ফালে হ'লনে নাই চাওক পশ্চিম ফালে হৈ আছে ইফালে গ'লে পশ্চিম ফাল তো চিতাবাঘৰ পাছত চিতাবাঘৰ ইফালে কি আছে বিয়াৰ আছে ভালুকৰ গঁৰাল তো ইয়াৰ বিয়াৰ থাকিলে ইফালে কি কৈছে বাঘৰ গঁৰালটো চিতাবাঘৰ গঁৰালৰ কোনটো দিশত আছে মানে এই বাঘৰ গঁৰালটো চিতাবাঘৰ গঁৰালৰ কোনফালে আছে ইয়াক চাওক ইয়াক তেৰাকে গৈছে ঠিক আছে তাৰমানে তেৰাকে গ'লে কি হ'ব তাৰমানে ইফালে চিতাবাঘ ন এনেকুৱাকৈ গৈছে তো এনেকুৱা গ'লে কি হ'ব ইফালে আছে টাইগাৰৰ কেছ তো কি হ'ব ৱেষ্টৰ আৰু নৰ্থৰ মাজত আছে তাৰমানে কি হ'ব ইয়াৰ শুদ্ধতৰ হ'ব নৰ্থ ৱেষ্ট ইয়াৰ শুদ্ধটো অপশ্যন বি নৰ্থ ৱেষ্ট মানে উত্তৰ পশ্চিম ইয়াৰ শুদ্ধটো উত্তৰ পশ্চিম তাৰপিছত নেক্সট আমাৰ আহিল 6 নম্বৰ এট হোৱাট স্পীড শুড এ কাৰ ট্ৰেভেল অন এ হাইৱে টু ৰিচ এ ডেষ্টিনেশ্যন 12 কিলোমিটাৰ আৱে ইন 15 মিনিটছ মানে ৰাজপথত 12 কিলোমিটাৰ দূৰত্বত এখন গাড়ীয়ে 15 মিনিটত গৈ পাবলৈ কিমান বেগত যাত্ৰা কৰিব লাগিব মানে আমাক ইয়াতে মেইন কথা আমাক ইয়াতে ডিষ্টেঞ্চ দিয়া আছে টাইমো দিয়া আছে আমাক খালি লাগে স্পীড ওলাব লাগে আমি ঠিক আছে তো স্পীড ওলাব লাগিলে আমাৰ এটা মেইন কথা এই যে টাইমটো মিনিটত আছে মিনিটত থাকিলে নহ'ব আমি ইয়াক ঘণ্টাত বনাব লাগিব তো ঘণ্টাত বনাব লাগিলে আমি ইয়াক কনভাৰ্ট কৰিম জুম আউট অলপ কৰি লওঁ আমি ইয়াক আৱাৰ বনাই দিম আৱাৰ বনালে লাগিলে আমাৰ টাইম ইকুৱেল টু 15 মিনিটক আমি ঘণ্টাত 60 মিনিটে 1 ঘণ্টা সেইকাৰণে আমি 60 দি ডিভাইড কৰিছোঁ তো কি হ'ব ইয়াতে 15 1 15 4 গুণ 60 তো আমি টাইম কিমান পালোঁ 1/4 আমি টাইম পালোঁ তো এতিয়া আমি গম পালোঁ টাইম তাৰপিছত স্পীড আমি ওলাম স্পীডৰ ফৰ্মুলা কি আছিল ডিষ্টেঞ্চ বাই টাইম তো ডিষ্টেঞ্চ আমি কিমান পাইছোঁ 12 কিলোমিটাৰ এইটো 12 কিলোমিটাৰ তাৰপিছত টাইম আমি কিমান পালোঁ টাইম পালোঁ আমি 1/4 তো টাইম পালোঁ আমি 1/4 তাৰপিছত আমি কি কৰিম ইয়াতে
এই যে 12 আৰু 1/4 এইটো আমি উল্টাই দিম আমি 12 ইনটু 4 তলত 1 থাকি গ'ল তলত 1 থাকা বা নাথাকা একো সমানে একো কথাই নাহে গতিকে 12 ইনটু 4 আমি কৰিম এতিয়া 12 4 গুণ কিমান 12 4 গুণ 48 12 4 গুণ 48 তো ইয়াৰে আমাৰ কোনটো শুদ্ধ উত্তৰ আছে ইয়াৰ শুদ্ধ উত্তৰ অপচন সি 48 km/h তো দেখিলে কেনেকুৱাকৈ ওলাই যায় তো ইয়াৰে শুদ্ধ উত্তৰ অপচন সি 48 km/h তো নেক্সট আমি আগবাঢ়ি যাওঁ আশা কৰোঁ আপোনালোকে সকলোৱে বুজি পাইছে নেক্সট আমাৰ শব্দৰ ওপৰত আহিলে ইয়াত কি দিয়া আছে which word would be the last in a standard English dictionary তো ইয়াতে কৈছে যে ডিকশ্যনাৰীত যে আমি কেতিয়াবা ৱৰ্ড চাইছিলোঁ আগতে এতিয়াতো চোৱা নাযায় এতিয়া মোবাইলতে গুগল ট্ৰান্সলেটতে চোৱা যায় তো আগতেতো আমি ডিকশ্যনাৰীত চাইছিলোঁ যেতিয়া মোবাইলৰ এইবোৰ ব্যৱস্থা নাছিলে তো এই ডিকশ্যনাৰীত কেনেকুৱা ধৰণে আমি এই শব্দকেইটা ওলাম কোনটো শেষত আহিব কৈছে ইয়াতে লাষ্টত কোনটো আহিব কৈছে ADVERRSE তো এইটোতো নহ'ব ইয়াৰ শব্দই অলপ আছে না কেইটা শব্দ 1 2 3 4 5 6 7 7টা শব্দ আছে 7টা আখৰ আছে তো ইয়াতো নহ'ব এনেও নহ'ব ইও নহ'ব তো আমি ইয়াক চাব লাগিব মেইন আমি চাব লাগিব সিক চাব লাগিব আৰু ডিক চাব লাগিব ঠিক আছে সিক আৰু ডিক চাব লাগিব তো ইয়াতে আমি কি কৰিম ই কেইটা আখৰ আছে 1 2 3 4 5 6 7 8 9 তো ই কেইটা আছে 1 2 3 4 5 6 7 8 9 দুয়োটাতে 9 9 আছে ঠিক আছে তো আমি ইয়াতে কি চাম লাষ্টৰ পৰা আমি চাই যাম ই সেম দুয়োটাৰ ই আছে কিন্তু ইয়াতে কি আছে চক আৰ আছে মেইন বস্তু আৰ আছে ঠিক আছে ইয়াতে আৰ আছে আৰু ইয়াতে কি আছে এছ আছে আৰ আগত আহে নে এছ আগত আহে আপোনালোকে কওকচোন আগত আৰ আহে গতিকে আৰ থকা এই শব্দটো নহ'ব এছ লাষ্টত আহে তাৰ মানে এই লাষ্টত মানে হ'ল অপশ্যন ডি ইজ এ কাৰেক্ট এনচাৰ ই লাষ্টত পৰিব লাষ্টত যদি আমি চাওঁ গোটেইকেইটা শব্দৰ ভিতৰত অপশ্যন ডিক আমি লাষ্টত দেখা পাম গতিকে ইয়াৰ শুদ্ধটো অপশ্যন ডি কাৰেক্ট এনচাৰ নেক্সট আমি নেক্সট কুৱেশ্যন আগবাঢ়ি যাওঁ ইয়াতে কি আছে 8 নম্বৰ আইডেণ্টিফাই দ্য কাৰেক্টলি স্পেল্ড ৱৰ্ড যোনটো শুদ্ধ সেইটোক আমি আইডেণ্টিফাই কৰিব দিছে তো ইয়াতে কি হ'ব ইয়াতে ফাৰ্ষ্টটো আছে আমাৰ মডাৰেটৰ ইয়াৰ কোনো ভুল নাই ইয়াত ঠিকেই আছে ইয়াতে আছে মডাৰেটৰ এইটো ভুল আছে মডাৰেটৰ ভুল আছে মডাৰেটৰ এইটোও ভুল আছে তো আমাৰ শুদ্ধ একদম শুদ্ধ যিটো শুদ্ধ আখৰ হয় সেইটো হ'ল মডাৰেটৰ শুদ্ধ আখৰ তো ইয়াৰ শুদ্ধটো অপশ্যন এ মডাৰেটৰ তো এইবাৰ আমাৰ নেক্সট কুৱেশ্যনৰ বাবে আমি আগবাঢ়ি যাওঁ এইবাৰ আহিল আমাৰ 9 নম্বৰ ইয়াত কি আছে ইয়াত আছে আপোনালোকৰ কেন নট বি মেড ইউজিং দ্য লেটাৰ্ছ অফ এই শব্দটো ব্যৱহাৰ কৰি কোনটো বনাব নোৱাৰোঁ আমি কৈছে কেন নট বি মেড বনাব নোৱাৰোঁ এই শব্দটো ব্যৱহাৰ কৰি আমি কোনটো শব্দ বনাব নোৱাৰোঁ তাকে সুধিছে তো ইয়াতে আমি চাওক ইয়াতে ফাৰ্ষ্টটো কি আছে মেডিকেল ইয়াতে কি আছে MEDI ইয়াতে এম আছে ই আছে ডিও আছে আইও আছে চিও আছে এ আছে এল ইয়াতে চাওক এল নাই তো ইয়াৰ শুদ্ধটো ডাইৰেক্টলি ওলাই গ'ল অপশ্যন এ কাৰেক্ট এনচাৰ ইয়াতে আমি যদি বিট চাওঁ MEDIAN ইয়াতে আছে MEDIAN মেডিয়ান আছে গোটেইকেইটা শব্দ মিলে কিন্তু অকল মেডিকেল শব্দটো ইয়াৰ পৰা নিমিলে কাৰণ এই যে এলটো আছে এই শব্দটোত এলটো নাই চাওক এই শব্দটো আমি এলটো নাপাওঁ গতিকে ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন এ মেডিকেল হুইচ অপশ্যন ইজ চিমিলাৰ টু পেঞ্চিল ষ্টুডেণ্ট স্কুল তো ইয়াৰে আমি মিলনটো চাব লাগিব আগতে কি মিল খাই আছে স্কুলত ষ্টুডেণ্ট থাকে ষ্টুডেণ্টে পেঞ্চিল ইউজ কৰে তেনেকুৱাকৈ মিল খাই আছে তো আমি ইয়াতে কি চাব লাগিব বিস্কুটত ইট মানে খোৱা থাকে খোৱাত মাউচ থাকে নহয় না মিলাই নাই বুকত ৰাইটাৰ থাকে ৰাইটাৰে পেন ইউজ কৰে মিলাই নাই বুকতটো ৰাইটাৰ সেনেকুৱা নহয় মিলা নাই ইয়াতে আৰু তাৰপিছত ইয়াতে কি আছে বেংকত অফিচাৰ থাকে অফিচাৰে কম্পিউটাৰ ইউজ কৰে এই বস্তুটো কিন্তু মিলি আছে আমি 4 নম্বৰটো চাওঁ ডিটো চাওঁ গুডছ শ্বপকিপাৰ কেছ তো এই বস্তুটো ভালদৰে মিলা নাই ইউজ হিচাপে মিলা নাই তো ইয়াতে আমাৰ শুদ্ধটো হয় অপশ্যন বি কাৰেক্ট এনচাৰ বেংকত আমাৰ কি হয় বেংকত অফিচাৰ থাকে অফিচাৰে কি কৰে অফিচাৰে কম্পিউটাৰ ইউজ কৰে তো ইয়াৰ শুদ্ধটো অপশ্যন বি কাৰেক্ট এনচাৰ ইয়াতে আমি চাওঁ
ইয়াতে কি দি আছে যে ইফ ৰিয়াৰ 42 টিয়াৰ 44 এণ্ড ডিয়াৰ 28 দেন হুইচ অফ দ্য ফলোইং সেট ইজ ইনকাৰেক্টলি পেয়াৰ্ড তো ইয়াৰে কোনটো ইনকাৰেক্ট হৈ আছে মানে ৰিয়াৰ মানে যদি 42 হয় টিয়াৰ মানে যদি 44 হয় আৰু ডিয়াৰ মানে যদি 28 হয় তো ইয়াৰে কোনটো ভুল হৈ আছে সুধিছে তো ইয়াৰে কোনটো ভুল হৈ আছে আমি চাম আমি অলপ জুম আউট কৰি লওঁ তো আমি ইয়াতে চাম পেয়াৰ ৰিয়াৰটো কি আছে আৰ ই এ আৰ আমাৰ আহে 18 নম্বৰত এ আহে আমাৰ 1 নম্বৰত ই আহে আমাৰ 5 নম্বৰত আকৌ আৰ আহে আমাৰ 18 নম্বৰত তো এইকেইটা আমি ইজুকেল কৰিলে কিমান পাওঁ এইকেইটা আমি ইজুকেল কৰিলে 18ৰ লগত 1 প্লাছ কৰিলে 19 19ৰ লগত 1 প্লাছ কৰিলে কিমান পাওঁ 19লৈ 1 প্লাছ কৰিলে আমি 24 পাওঁ আৰু 24ৰ লগত 18 প্লাছ কৰিলে আমি কিমান পাওঁ 42 পাওঁ 42 পাওঁ তো এইটো ঠিকে আছে তাৰমানে ওপৰকেইটা প্লাছ হৈছে ঠিক আছে তো আমি সেকেন্ডটো চাম সেকেন্ডটোত কি হৈ আছে সেকেন্ডটোত আছে টিয়াৰ টি ই এ আৰ টিয়াৰত আমাৰ কি হৈ আছে আৰ আছে আমাৰ 18 নম্বৰত এ আছে আমাৰ 1 নম্বৰত টি আছে আমাৰ 5 নম্বৰত আৰু ই আছে আমাৰ 5 নম্বৰত আৰু টি আছে আমাৰ 20 নম্বৰত তো আমি চাম এতিয়া 20 5 কিমান হ'ল 25 25 একে 26 আৰু 26 18 কিমান হয় 26 18 কিমান হয় 44 হয় 26 18 44 ইয়াতে আমাৰ মিলি আছে মানে ওপৰকেইটা প্লাছ কৰিলে আমি পাম নিশ্চয় আমি পাম ওপৰকেইটা প্লাছ কৰিলে এবাৰ আমি ডিয়াৰো চাম ডিয়াৰো কিমান ডি ই এ ডিয়াৰো আমি অলপ জুম আউট কৰি লওঁ এইবাৰ মুছিয়ে দিলোঁ এইখিনি বাৰু ডিয়াৰখিনি আমি চাই লওঁ একবাৰ ডি ই এ আৰ ডিয়াৰো আমি চাম ডিয়াৰ আছে ডি আছে 4 নম্বৰত ই আছে 5 নম্বৰত এ আছে 1 নম্বৰত আৰ আছে কিমান 18 নম্বৰত তো 18 একে 19 19 5 24 24 4 কিমান 28 তো ইয়াতে আমাৰ 28 ওলাইছে তাৰমানে ওপৰকেইটা প্লাছ কৰিলে আমাৰ এনসাৰটো ওলাই আছে তো আমি এবাৰ ওপৰকেইটা প্লাছ কৰি চাম তো তাৰপাছত আমি ইয়াতে পেয়াৰটো চাম পি ই এ আৰ তো আমাৰ আৰ কিমান নম্বৰত আছে 18 নম্বৰত আছে এ আছে আমাৰ 1 নম্বৰত পি ই আছে আমাৰ 5 নম্বৰত আৰু পি আছে আমাৰ কিমান নম্বৰত আছে পি আছে আমাৰ 16 নম্বৰত তো এতিয়া আমি মিলাই চাম 18ৰ লগত আমি 1 প্লাছ কৰিলে 19 পালোঁ 19ৰ লগত 5 যোগ কৰিলে আমি কিমান পালোঁ 19ৰ লগত 5 যোগ কৰিলে আমি 24 পালোঁ 24ৰ লগত আমি যদি আকৌ 16 যোগ কৰোঁ 24ৰ লগত 16 যোগ কৰিলে কিমান পাওঁ আমি 40 পাওঁ তো আমাৰ শুদ্ধ আনসাৰ 40 ওলাল তো ওপৰকেইটা যোগ কৰিলে আমি 40 ওলাইছে আৰু ইয়াতেও আছে 40 তাৰমানে এইটো ঠিকেই আছে তাৰপিছত আমি এতিয়া বি নম্বৰটো চাওঁ ফেয়াৰ এফ ই এ আৰ ফেয়াৰটো আছে 18 আৰটো আছে 18 নম্বৰত এ আছে 1 নম্বৰত ই আছে 5 নম্বৰত আৰু এফ আছে 6 নম্বৰত তো আমি এতিয়া কি চাম 18ৰ লগত 1 প্লাছ কৰিলোঁ 19 হ'ল 19ৰ লগত 1 প্লাছ কৰিলোঁ কিমান 24 হ'ল 24ৰ লগত 1 প্লাছ কৰিলোঁ 6 প্লাছ কৰিলোঁ আমি 24ৰ লগত 6 প্লাছ কৰিলে 30 পালোঁ কিন্তু ইয়াতে কি আছে 32 আছে তাৰমানে ভুলটো ওলাই গ'ল তো ইয়াতে শুদ্ধ উত্তৰ আমাৰ কি হ'ব অপশ্যন বি কাৰেক্ট এনসাৰ অপশ্যন বিটো ভুল হৈ আছে ফেয়াৰ মানে ওলাব লাগিছিল আমাৰ কিমান 1 মিনিট ফেয়াৰ মানে আমাৰ ওলাব লাগিছিল কি ওলাব লাগিছিল 30 ওলাব লাগিছিল কিন্তু আমাৰ কি ওলাই আছে কুৱেশ্যনত আছে 32 সেইকাৰণে এইটো ভুল হৈ গ'ল তো ইয়াৰে শুদ্ধটো অপশ্যন বি কাৰেক্ট এনসাৰ তো নেক্সট আমি 13 নম্বৰত যাওঁ 13 নম্বৰটো আছে ফাইণ্ড দ্য বেষ্ট অপশ্যন টু ফিল ইন দ্য লাষ্ট টাৰ্ম তো ইয়াতে আমাক ফিল কৰিব দিছে চাৰ্কল জিঅ'মেট্ৰিৰ লগত মিল আছে পয়েট্ৰিৰ লগত কি মিল আছে ইয়াতে চাওক ইয়াতে পয়েট্ৰিৰ লগত চেপ্টাৰ মিল থাকিব নোৱাৰে পয়েট্ৰিৰ লগত বুকছ মিল থাকিব নোৱাৰে পয়েট্ৰিৰ লগত এই দুটা অলপ সম্ভাৱনা আছে এইটো আৰু এইটো ইয়াতে মই ভালদৰে বুজাই কৈ আছোঁ যোনে কবিতাবিলাক লিখে তাক কোৱা হয় পয়েট্ৰি ঠিক আছে কিন্তু প্ৰজটো হ'ল তোমাৰ লিখোঁতাজনকহে প্ৰজ বুলি কোৱা হয় গতিকে পয়েট্ৰি প্ৰজৰ লগত এটা বস্তু মিল আছে
পয়ত্ৰীয়ে প্ৰ'জ লিখে, গদ্য লিখে, কিন্তু প্ৰ'জটো পয়ত্ৰীৰ লগত এতিয়া ইয়াতে মিল নাখায় বৰ্তমান, কাৰণ চাৰ্কল জিঅ'মেট্ৰিৰ ভাগ হয়, ঠিক আছে। কিন্তু পয়ত্ৰী কাৰ ভাগ হয়? লেংগুৱেজৰ ভাগ হয়। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি, লেংগুৱেজ। তো নেক্সট আমাৰ ইয়াতে কি আছে? আইডেণ্টিফাই দ্য পেয়াৰ উইথ দ্য ছেম ৰিলেশ্যনশ্বিপ এজ চাইল্ড ভেকচিনেশ্যন। তো আমাৰ ইয়াতে কি কৈছে? চাইল্ড ভেকচিনেশ্যনৰ লগত সম্পৰ্ক মিলাব দিছে। চাইল্ড ভেকচিনেশ্যন মানে কি হয়? আমি যেতিয়া আমাৰ ল'ৰা ছোৱালী হয়, সৰু থাকে তেতিয়া, বা আমিও যেতিয়া সৰু আছিলোঁ তেতিয়া আমাৰ মা দেউতাই আমাক সৰুতে কিছুমান ইনজেকশ্যন দিছিলে। এই ইনজেকশ্যন যেতিয়া আমি সৰু আছিলোঁ, সৰুতে আমাক ইনজেকশ্যন দিছিলে। তো সেই ইনজেকশ্যনৰ কথা ইয়াতে কোৱা হৈছে। কাৰণ কিহৰ কাৰণে আমাক ইনজেকশ্যন দিছিলে? যাতে আমি বেমাৰৰ পৰা মুক্তি হৈ থাকিব পাৰোঁ, সেইকাৰণে আমাক ইনজেকশ্যন দিয়া হৈছিলে। তো ঠিক তেনেদৰে ইয়াতো সেনেকুৱা মিলটো খুৱাব দিছে। কেনেকুৱা ধৰণৰ মিল হ'ব? চাওক, ফিভাৰ মেডিচিনৰ দ্বাৰা জ্বৰ ঠিক কৰা যায়, এইটো একদম মিল নাখায়। মেডিচিনৰ দ্বাৰা ঠিক কৰা যায়, নাখায়। তো তাৰপাছত কি আছে? কুকিং ফুড, খাদ্য বনাবলৈ ফুড ব্যৱহাৰ কৰা হয়, ঠিক আছে, কিন্তু এইটো মিল খোৱা নাই। কিন্তু এই বস্তুটো মিল খাই আছে। চাওক, প্লেণ্ট পেষ্টিচাইড মানে গছত প্লেণ্টবিলাকত, গছ হওক বা উদ্ভিদ হওক, যি হওক, প্লেণ্টত পেষ্টিচাইড মানে এই যে কিছুমান যে দাৱাই মাৰা বুলি কয় গছবিলাকত বা উদ্ভিদবিলাকত, যোনবিলাক প্লেণ্টছ আছে, প্লেণ্টছবিলাকত যে দাৱাই মাৰে পোকে নোখোৱাকৈ, কীটনাশক দাৱাই বুলি কয়। তো সেই দাৱাইটো মাৰাকে কি কয়? পেষ্টিচাইড বুলি কোৱা হয়। তো এই বস্তুটো আমাৰ ইয়াতে মিল খাই আছে। চাইল্ডে ভেকচিনেশ্যন লয় বেমাৰৰ পৰা মুক্তি হৈ থাকিবলৈ, আৰু প্লেণ্টছবোৰক আমি পেষ্টিচাইড কৰোঁ পোকাৰ পৰা মুক্তি খাবলৈ। তো এই বস্তুটো মিল খাই আছে। তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি, শুদ্ধ উত্তৰ। ইয়াৰে অপশ্যন চি শুদ্ধ উত্তৰ। এইবাৰ আহিল আমাৰ নেক্সটলৈ আমি যাওঁ। এইবাৰ আমি 15 নম্বৰটো এইবাৰ আমি কি বুজাম ইয়াতে? ইয়াতে কৈছে হুইচ অফ দ্য ফলোয়িং ৱৰ্ডছ উড নট ফিট কাৰেক্টলি ইন দ্য চেণ্টেন্স। বস্তুটো চাওক, নট ফিট বুলি দিছে, নট ফিট। তো ইয়াতে আমি কি দিব লাগিব? দ্য পাৰ্চন ডাইড অফ এ ডেছ হিট অন হিজ হেড। তাৰ কি কৈছে? এজন ব্যক্তিৰ মাথাত হিট, ডেছ হিট, তো মাথাত খুন্দা খাই তাৰ মৃত্যু হৈ গ'ল, ডেথ হৈ গ'ল। তো ইয়াত আমি কি, কোনটো কাৰেক্টলি ফিট নহয়? ইয়াত কৈছে লেথেল মানে এটা কাৰণ, মৃত্যুৰ কাৰণ বুজায়, ফেটেল মানেও এটা মৃত্যুৰ কাৰণ বুজায়, আৰু ডেডলি মানেও এটা মৃত্যুৰ কাৰণ বুজায়। কিন্তু ইয়াতে কি হয়? ছাবটেল মানে মৃত্যুৰ কাৰণ নুবুজায়। ইয়াক কি বুজায়? ইয়াক বুজায় যে ই স্পষ্ট নহয় বা নটিচেবল বুজায়, মানে কোনো ধৰণৰ কাৰণ নুবুজায়, ইয়াৰ মৃত্যুৰ কাৰণ নুবুজায়। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন ডি, কাৰেক্ট আনচাৰ। এইটো মানে ফিট নহয়, ইয়াতে ভালদৰে ফিট নহয়। ইয়াক ওলোৱাটো একদম সহজ হয়। কি ইয়াতে আপুনি চাওক, ফাৰ্ষ্ট মই কি লিখি আছোঁ ইয়াতে? ফাৰ্ষ্ট আপোনাৰ কি আছে চাওক, কোনটো শব্দত ফাৰ্ষ্ট আহে? আৰ, গোটেইকেইটা আৰ আছে। ই আগত আহে। তাৰপাছত কি কৈছে? ৱাই আছে নে? ইটোতে বুজা যায়। চাওক, ৱাই GNB ইয়াতে বুজা যায়। চাওক, ইয়াতে ফাৰ্ষ্ট কি হ'ব? মই লিখি দিওঁ। ইয়াতে ফাৰ্ষ্ট হ'ব আপোনাৰ REBEL, ৰিবেল। তাৰপিছত বি, মানে এই বিটো আমি চাইছোঁ হা, এই বিটো চাইছোঁ, বি চাইছোঁ। তাৰপাছত এইবাৰ কি হ'ব আমাৰ? আমি ফাৰ্ষ্ট চালোঁ বি, REBEL, ৰিবেল চালোঁ। তাৰপাছত চালোঁ আমি বিৰ পাছত জি আহে, REGAL। তাৰপাছত এন আহে, RENAL। তাৰপাছত ৱাই আহে, ROYAL। চাওক, ফাৰ্ষ্ট বি আহিছে, বিৰ পাছত জি আহে, জিৰ পাছত এন আহে, তাৰপাছত লাষ্টতহে ৱাই আহে। তো তাৰমানে ইয়াতে শুদ্ধ উত্তৰ অপশ্যন চি, কাৰেক্ট আনচাৰ। ফাৰ্ষ্ট 4 নম্বৰ আহিলে, তাৰপিছত 2 নম্বৰ আহিলে, তাৰপিছত 3 নম্বৰ আহিলে, তাৰপিছত 1 নম্বৰ আহিলে। তো ইয়াৰে কাৰেক্ট আনচাৰ অপশ্যন চি, কাৰেক্ট আনচাৰ। তো নেক্সট আমাৰ ইয়াতে কি আছে? নেক্সট কুৱেশ্যন আমি আগবাঢ়ি যাওঁ। নেক্সট কুৱেশ্যন আমাৰ এই ছিকুৱেঞ্চটো পূৰণ কৰিব দিছে। ইয়াতে কি আছে? 27 পাছত 30, 30 পাছত 37, তাৰপাছত 50 পাছত কুৱেশ্যন মাৰ্ক, তাৰপিছত 98। আমি কি ওলাব লাগে? কুৱেশ্যন মাৰ্কৰ জেগাত কি বহিব আমি ওলাব লাগে। এতিয়া আমি লক্ষ্য কৰিম, ইয়াত ডিফাৰেঞ্চকেইটা আমি লক্ষ্য কৰিম। ইয়াত ডিফাৰেঞ্চকেইটা আছে
27ৰ পাছত ডিফাৰেন্স কিমান আছে 30 30ৰ পৰা 27ৰ ডিফাৰেন্স কিমান আছে 3 আছে 3 তাৰ পাছত কি আছে 30ৰ পৰা 37 লৈ কিমান ডিফাৰেন্স আছে 7ৰ ডিফাৰেন্স আছে ঠিক আছে তাৰ পাছত আমি অলপ জুম আউট কৰি দিও তাৰ পাছত 37ৰ পৰা 50 কিমান ডিফাৰেন্স আছে 50 পৰা 37 লৈ 13 ডিফাৰেন্স আছে 13 তাৰ পাছত আমি এটা উলাব লাগিব এই বস্তুটো উলাব লাগিব তো ফার্স্ট আমি ডিফারেন্স কি পালো 3 পালো 3 তাৰ পাছত আমি কি পালো 3 পাছত আমি পালো 7 পালো 7 পাছত আমি কি পালো 13 পালো তো এই গিটা মৌলিক সংখ্যা আপোনালোকে একবাৰ লক্ষ্য কৰক এই গিটা মৌলিক সংখ্যা হয় প্ৰাইম নাম্বাৰ হয় এই গিটা তো ইয়াতে প্ৰাইম নম্বৰ গিটা ইউজ কৰিছে তো ইয়াতে আমি চাম নেক্সট প্ৰাইম নম্বৰটো কি আছে আমাৰ 13 পাছত আমাৰ আহে 17 তো আমি কি কৰিম এবাৰ 17 লগত আমি কি কৰিম প্লাস কৰিম 17 50 60 30 67 67 ইয়াতে আমাৰ কোৱেশ্চন আছে নে 67 নাই অপচন 67 নাই তো আমি ইয়াক বেলেগ ধৰণে কৰিব লাগিব প্ৰথমটো আমি পাইছিলো 3 প্ৰাইম নম্বৰ তাৰ পাছত পালো আমি 7 তাৰ পাছত পালো আমি 13 তো এটা বস্তু আমি লক্ষ্য কৰো 3 পাছত আৰু এটা প্ৰাইম নম্বৰ আছে হেতু হল 5 7ৰ পাছত আৰু এটা প্ৰাইম নম্বৰ আছে হেতু হল 11 তো ইয়াতে কি কৰিছে আমাক এটা প্ৰাইম নম্বৰ এৰি কেনে নেক্সট প্ৰাইম নম্বৰ জাপ মাৰিছে এটা প্ৰাইম নম্বৰত এৰি কেনে নেক্সট প্ৰাইম নম্বৰত জাপ মাৰিছে তো 13 পাছত কি প্ৰাইম নম্বৰ 17 তো 17ত আমি না যাও 17ৰ পাছত কি আছে 19 19ত আমি যাম 19ত একবাৰ আমি কৰি চাও কি হয় 50ৰ লগত যদি আমি 19 প্লাস কৰো কিমান হয় 50 60 69 আমাৰ অপচনত আছে নে হয় answer A option A is the correct answer 69 তো আমাৰ উলাই গল তো এনেকুৱা ধৰণে উলালে আপোনালোকে আনসাৰটো পাই যাব তো ইয়াতে আমাৰ শুদ্ধটো কি হয় শুদ্ধটো অপশন A correct answer Pallavi claims to be taller than Jyoti Pallavi Jyotitke ukho but Smita who is taller than Pallavi knows that Pallavi is wrong Which of the following can be said about their height? মানে কি কৈছে জানে পল্লৱীয়ে দাবী কৰে যে তাই জ্যোতিতকৈ ওখ কিন্তু পল্লৱীতকৈ ওখ স্মিতাই জানে যে পল্লৱী উক্তি ভুল মানে পল্লৱী ভুলকে কৈ আছে তেওঁলোকৰ উচ্চতা সম্পৰ্ক নিম্নলিখিত কোনটো শব্দ ক'ব পাৰি তলৰ কোনটো ক'ব পাৰি তো তাৰ মানে ইয়াতে কি কৈছে পল্লৱী জ্যোতিতকৈ ওখ পল্লৱীয়ে কৈছে মই জ্যোতিতকৈ ওখ কিন্তু স্মিতাই কৈছে যে নহয় স্মিতাই কৈছে হু ইজ টলাৰ দেন পল্লৱী স্মিতা যোনে পল্লৱীতকৈ ওখ সি কৈছে পল্লৱী ভুল হৈ থকা বুলি মানে পল্লৱীটো ওখ হ'লে স্মিতা এক নম্বৰত ওখ স্মিতা তাৰ তলত হ'ব পল্লৱী তাৰ তলত জ্যোতি হয়তো জ্যোতি তলত হ'ব আৰু নহ'লে দুয়োটা সমান হ'ব পল্লৱী আৰু জ্যোতি সমান হ'ব নহ'লে তলত হ'ব কিন্তু স্মিতা গোটেইকেইটাতকৈ ওখ হয় আটাইকেইটাতকৈ স্মিতা ওখ হয় তো ইয়াতে আমি কোনটো ক'ব পাৰিম ডেফিনেটলি কোনটো ক'ব পল্লৱী ইজ ডেফিনেটলি শৰ্টাৰ দেন জ্যোতি পল্লৱী জ্যোতিতকৈ সৰু হয় আমি ক'ব পাৰিম নেকি নোৱাৰোঁ পল্লৱী এণ্ড জ্যোতি আৰ অফ চেম হাইট ইয়াৰটো হাইট চেম বুলি আমি এইটো ক'ব নোৱাৰোঁ অপশ্যন চি স্মিতা ইজ দ্য টলেষ্ট অফ দ্য থ্ৰী মানে এই তিনিটা স্মিতা পল্লৱী জ্যোতি এই তিনিটাতকৈ স্মিতা আটাইকেইটাতকৈ ডাঙৰ এইটো ক'ব পাৰি হয় ইট ইজ কাৰেক্ট অপশ্যন অপশ্যন চি কাৰেক্ট অপশ্যন হয় স্মিতা ইজ দ্য টলেষ্ট অফ দ্য থ্ৰী এই তিনিটাতকৈ স্মিতা ওপৰত আছে তো ইয়াৰ শুদ্ধতা অপশ্যন চি স্মিতা ইজ দ্য টলেষ্ট অফ দ্য থ্ৰী নেক্সট আমি আগবাঢ়ি যাওঁ নেক্সট আছে ইয়াতে নেক্সট আমাৰ কুৱেশ্যনটো কি আছে ইন এ কলেজ ফাংচন ৰমলা পইণ্টেড আউট to an actor and said he is my mother-in-law's only son's nephew how is the actor's mother related to ৰমলা তো ইয়াতে কি কৈছে যে ৰমলাই এটা ল'ৰাক দেখুৱাই কেনে কৈছিলে যে তেওঁ মোৰ শাহুআইৰ একমাত্ৰ সন্তানৰ ভাগিন ৰমলাৰ সৈতে অভিনেতাজনৰ মাতৃৰ সম্বন্ধ কি হ'ব তো কি হ'ব ইয়াতে তো আমি ইয়াক বুজিব লাগিব মানে ৰমলাৰ
শাহুমাই হ'লে আমি কি লিখিম মাদাৰ ইন ল হ'লে ML দিবলৈ দিলোঁ মই মাদাৰ ইন লৰ একমাত্ৰ পুতেকৰ ভাগিন তো মাদাৰ ইন লৰ এজন ল'ৰা আছে এছ ল'ৰাৰ কোনোবা বায়েক নহ'লে বইনাক আছে তো আমি ইয়াতে চিছ বুলি দিছোঁ চিছৰ ল'ৰা হ'ল এই এক্টৰজন চিছৰ ল'ৰা আছিল এক্টৰজন সেই এক্টৰজনে হ'ল ইয়াৰ এই মানুহজনৰ ভাগিন হয় তো ভাগিন হ'লে ইয়াতে কি কৈছে এক্টৰছ মাদাৰ মানে এই এক্টৰৰ মায়াক তো এক্টৰৰ মায়াক ৰমলাৰ কি হয় ৰমলাৰ হাজবেণ্ড হ'ল এইজন হাজবেণ্ডৰ হ'ল বইনাকৰ ল'ৰা হ'ল এক্টৰ তো ৰমলাৰ হাজবেণ্ডৰ বইনাক হ'লে চিষ্টাৰ কিন্তু ৰমলাৰ চিষ্টাৰ নহয় ৰমলাৰ কি হ'ব চিষ্টাৰ ইন ল হ'ব ইয়াতে শুদ্ধ অপশ্যন ডি চিষ্টাৰ ইন ল ৰমলাৰ কি হয় চিষ্টাৰ ইন ল হ'ব তো আমাৰ নেক্সট কুৱেশ্যন আমি আগবাঢ়ি যাওঁ এইটো ৰিজনিঙৰ লাষ্ট কুৱেশ্যন হয় ইয়াতে দিয়া আছে যে ফাইণ্ড দ্য বেষ্ট অপশ্যন তো ইয়াতে কি আছে গ্ৰেভিটি নিউটন মানে গ্ৰেভিটি কোনে আৱিষ্কাৰ কৰিছিল নিউটনে আৱিষ্কাৰ কৰিছিল আৰু কপাৰনিকাছ কোনে কৰিছিল কপাৰনিকাছ ব্লাড চাৰ্কুলেশ্যনৰ লগত নিমিলে একদমেই তেখেতে কৰা নাই আৰু ইফালে ৰকেট উদ্ঘাটন কৰা ইনভেণ্টেশ্যন কৰা নাই আৰু ইফালে ৰেডিঅ' এক্টিভিটি কৰা নাই তো ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন বি হেলিঅ'চেণ্ট্ৰিক ছিষ্টেমটো হ'ল ছলাৰ ছিষ্টেমৰ লগত জড়িত আৰু ছলাৰ ছিষ্টেমৰ লগত কোনে এইটো আৱিষ্কাৰ কৰিছিল কপাৰনিকাছে আৱিষ্কাৰ কৰিছিল তো ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন বি হেলিঅ'চেণ্ট্ৰিক ছিষ্টেম এই 20টা আছে আপোনাৰ ৰিজনিং আছিলে তাৰপাছত আমাৰ মেথছ আহি যায় মেথছ মই বেলেগ ভিডিঅ' দেখাম আৰু আজিৰ এই 20টা ৰিজনিং ভিডিঅ' হয় আশা কৰোঁ আপোনাৰ সকলোৱে বুজি পাইছে কিয় আজি বুজি পালে মোক কমেণ্ট ছেকশ্যন জনাব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু আপোনালোকৰ কাৰণে যিবোৰ আৰু এক্সাম আহি আছে 29 ছেপ্টেম্বৰত বেচেলৰ ডিগ্ৰী আৰু ড্ৰাইভিঙৰ কাৰণে এক্সাম আহি আছে সেই সকলো এক্সামৰ কাৰণে আমি আপোনালোকৰ কাৰণে আৰু বিশেষ কিছুমান ভিডিঅ' আনিব চেষ্টা কৰি আছোঁ আপোনাৰ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব তো ঠিক আছে আজিৰ বাবে ভিডিঅ'টো সামৰিলোঁ নেক্সট ভিডিঅ'ত লগ পাম